ধেমাজিবাসীৰ কাৰণে খুব ভাল দিন। আজিৰ পৰা আমাৰ দেশৰ আটাইতকৈ ভাল ৰাজধানী ধেমাজি আজি চৌবিছ পালে। তাৰ কাৰণে মই ৰেল বিভাগৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ আৰু ৰেল কৰ্তৃপক্ষকো বহুত ধন্যবাদ জনাইছোঁ। 9 তাৰিখৰ পৰা চিচি বৰগাঁও এখন কলিকতালৈ যোৱা ট্ৰেইনো তেওঁলোকে ষ্টপেজ পাব। তাৰ কাৰণেও মই পুনৰবাৰ সকলোকে অভিনন্দন জনাইছোঁ আৰু ৰেল কৰ্তৃপক্ষ, ৰেল মন্ত্ৰী, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ আৰু ৰেল বিভাগৰ বিষয়া কৰ্মচাৰীসকলকো ধন্যবাদ। হয়, এইটো এটা ঐতিহাসিক দিন। ধেমাজি জিলাত আমি ডাইৰেক্ট দিল্লীলৈকে আমাৰ ভাগত একো ট্ৰেইন নাছিলে, কিন্তু মোদীজীৰ দিনত এইটো সম্ভৱ হৈছে। আজি চাবলৈ গ'লে ৭৭ বছৰ মূৰত আমি ডাইৰেক্ট ইয়াৰ পৰা দিল্লী ট্ৰেইন পাইছোঁ, ৰাজধানী এক্সপ্ৰেছ। তাৰ কাৰণে মই আমাৰ প্ৰধানমন্ত্ৰী মোদীজীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাংসদ ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে নেৰানেপেৰাকৈ লাগি আছিলে আৰু আশা ৰাখিছোঁ আৰু এবছৰৰ ভিতৰত পাছিঘাট যেতিয়া ৰাস্তাটো ক্লিয়াৰ হৈ যাব, ট্ৰেইন আমি তেতিয়া জোনাই আৰু চিলাপথাৰৰ পাওঁ এনেকৈ ৰাজধানী এক্সপ্ৰেছত উঠাৰ সুযোগটো পাম। আৰু এক প্ৰকাৰ চাবলৈ গ'লে এতিয়াহে আমি সঁচা অৰ্থত দিল্লী দূৰ নেহি হে এতিয়া আমাৰ কাৰণে। এতিয়া সঁচা অৰ্থত ডেভেলপমেণ্টটো আমাৰ অঞ্চলবোৰত ঢুকি পাইছে আৰু তাৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টী চৰকাৰ